वेलकम बैक टू माई चैनल। तो आज गई आसो कत आज भिडिओ कि हम कि ना सकलोक आप देखुआम केनेकुवा कि धৰণৰ হ'ব। আজি বিশেষকৈ দিনটো অলপ বেলেগ হয় কাৰণ কেলৈ আজি দিনটো অলপ বেলেগকৈ ষ্টাৰ্ট হৈছে। আজি অলপ বেলেগ হ'ব কি হ'ব মই কৈ আছোঁ, যিহেতু অলপ দিনৰ আগতে আমাৰ কফি মিট এটা হৈ গৈছিল শিৱসাগৰত, তো সেম তেনেধৰণে কফি মিট এটা হ'ব আজি ডিব্ৰুগড় শ্ব'ৰুমত। তো মই তিনিচুকীয়াৰ পৰা এতিয়া ওলাম, তো ডিব্ৰুগড় শ্ব'ৰুমলৈ যাম। তো ইয়াৰ পৰা অকণমান তেওঁলোকৰ কাৰণে খানা চানা যিখিনি আছে সেইখিনি পেকেজিংখিনি মই কৰামগৈ। এতিয়া অলমষ্ট আপোনাৰ টাইমটো হৈয়ে গ'ল যাবলগীয়া। তো যাওঁ বলক, কি লৈছোঁ কি নাই সকলোবিলাক দেখাম। একদম লগ পাইছোঁ ডিব্ৰুগড় শ্ব'ৰুমত। তো ফাইনেলি গাড়ীৰ পৰা নামিলোঁ, গাড়ীৰ পৰা নামি লৈ এতিয়া আপোনাৰ ৰয়েল বিৰিয়ানী ইয়াতে আমাৰ খানাৰ পেকেজিং হৈ আছে। তো পেকেজিংখিনি দেখুৱাম আপোনালোকক। চ' ফাইনেলি চব বস্তু পেকিং হৈ গ'ল, পিছফালে আছে। তো খানা আইটেম ৰেডি হৈ গ'ল। তো ময়ো গৈ আছোঁ এতিয়া বৰ্তমান ময়ো গৈ আছোঁ। এতিয়া পামগৈ আৰু ডিব্ৰুগড় অলপ পিছত। তাৰপৰা আজি প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব আৰু এতিয়া সময় হৈছেগৈ নিচেই, কাষ চাপিছে সময়। তো ব'লক যাওঁ। শ্ব'ৰুম আহি পালোঁ, শ্ব'ৰুমত আহি অলপ বহিছোঁ। এইফালে আছে ৰক্তিম। কি কয় ৰক্তিম? ৰক্তিমে ফাইল লগাই আছে। তো আহিলোঁ, বহি আছোঁ। তো এইফালে বহি আছে, এইফালে আছে ঘন। ইয়াক প্ৰথমে লগ পালোঁ, এনে মালিক মানে। ব'লক কিবা ক'বা নেকি? কিবা ক'বা নেকি? বহুত নচল লগ পাইছোঁ, ভাল লাগিছে। কিপ গ্ৰ'য়িং তোমাক কৈছোঁ দেই। এইফালে চৈত্য আছে। চৈত্য চব ঠিকে আছে? চব ঠিক আছে। তো ফাইনেলি এতিয়া আৰম্ভ হ'ব। তো বাকীখিনি সকলো বহি আছে ইয়াত। তো ষ্টাৰ্ট কৰিম। এইফালে আছে বাইক। বাকী কফি মিটটো আপোনালোকে চাইছিলে শিৱসাগৰত কেনেকুৱা কি ধৰণৰ হ'ব কি কথা। আৰু কৈ আছিলোঁ এডভেঞ্চাৰ 390X এইখনৰ কথা কৈ আছিলোঁ। এক্সখন এইখন আপোনালোকে চাব পাৰে। এইটো যিটো আছে অলপ ব্লু আছে, এইটো মেট ফিনিছত আছে, এইটো গ্ল'চি আছে। তো এইটো কথাই মই সেইদিনাখনি কৈ আছিলোঁ আগৰ ভিডিঅ'টোত, আপোনালোকক গোটেইখিনি কৈ আছিলোঁ। এইখন বাইকে সম্পূৰ্ণ আপোনালোকে বাইকখন চাব পাৰে। ফ্ৰণ্ট লুক এখন বাইক গোটেইখিনি। এইটো বহুত পুৰণা মোৰ ভাইটি, এই আপোনালোকে চিনি পাইছে চাগে, এই বহুত পুৰণা ভাইটি। ইয়াৰ আছে চব ঠিকে আছে। এইফালে এটা বহি আছে, মোবাইল মেনিয়া লাগি আছে মোবাইলত। তো আৰম্ভ হ'ব অলপ পিছত। তো আপোনালোকে চাই থাকক, ভাল পাব। তো এইফালে ছাৰ্ভিচ হৈয়ে আছে অলমষ্ট। আজি কামো চলি আছে পিছফালে। তো টেকনিচিয়ান আছে বিশালে চাই আছে বাইকখন গোটেইখন এনেকুৱা কি ধৰণৰ হ'ব কি কথা, কাষ্টমাৰক বুজাই আছে। নমস্কাৰ, মোৰ নামটো মিঠু হাজৰিকা হয়। আজি আমি ইয়াত সৰু প্ৰগ্ৰেম এটা আয়োজন কৰা হৈছে। কেনেকুৱা কি ধৰণৰ মই কৈ দিছোঁ আপোনালোকক। আজি কফি মিট এটা আপোনালোকক পতা হৈছে আমাৰ ইয়াত। এইটো কাৰণে আৰম্ভ কৰা হৈছে যাতে যিসকল আমাৰ ৰাইডাৰ্ছ আছে বা যিসকলে একেলগে বাইক পাৰ্চেজ কৰা নাই, যিসকলৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল আমাৰ KTM-ৰ লগত জড়িত থকা, বহুতকেইজন আমাৰ ইয়াত আছে KTM-ৰ লগত বহুত আগৰ পৰা জড়িত হৈ আছে। তো তেওঁলোকে বাইক চলাই কেনেকুৱা পাইছে আৰু তেওঁলোকৰ মতামত কি হয় বাইকৰ ওপৰত, বাইকৰ তেওঁলোকে কি পালে চলাই ইমান দিনে। তো সেই সকলোবিলাক বস্তু আমি একেলগে আলোচনা এটা কৰিম। আজি কিন্তু সকলোৱে বহিল আৰু এখন হৈ গ'ল আপোনাৰ হাজবৰ্ণা স্ৱাৰ্টলেণ্ড 401। তো এই দুখন বাইক আমাৰ মাজত আছে। তো এই দুখন বাইক আপোনালোকে চাবলৈ পাব কেনেকুৱা কি ধৰণৰ হ'ব বাইকখন আৰু কি কৰিছে কোম্পানীয়ে, এতিয়া আগলৈ কি কৰিব, সকলোবিলাক আপোনালোকে চাবলৈ পাব আৰু আজি জানিব পাৰিব। আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে বা কিবা জানিবলগীয়া আছে, তো আজি আপোনালোকে নিজে সুধিব, ধুনীয়াকৈ সুধিব পাৰিব আমাক, ঠিক আছে। আৰু আমাৰ মাজত আৰু বহুত আমাৰ KTM তিনিচুকীয়া, KTM ডিব্ৰুগড়, ধেমাজি তেওঁলোকৰ বহুত জড়িত থকা বহুত পুৰণা দুজনমান আমাৰ লগত ৰাইডাৰ্ছ আছে। তো মই তেওঁলোককো চিনাকি কৰি দিম আপোনালোকৰ মাজত। তো ফ্লৰেন্স সোণোৱাল আমাৰ লগত আছে, তেখেতক মই অকণমান আগবাঢ়ি আহিবলৈ। এওঁ হৈছে ফ্লৰেন্স সোণোৱাল। এওঁ আমাৰ লগত KTM-ৰ লগত বহুত আগৰ পৰা জড়িত আছে। তেওঁ KTM-ৰ বিষয়ে বহুতখিনি, মানে আমি যিমান দিনৰ পৰা জব কৰা নাই KTM-ৰ, তেওঁ আগৰ পৰা KTM চলাই আছে। তো আমাতকৈ বেছি তেওঁলোকৰ জ্ঞান হয়, যিসকলে বেছি বাইক চলায়, তেওঁলোকে কেনেকুৱা কি পাইছে, অফ ৰোডিঙত কি পাইছে, বাই ৰোডত তেওঁলোকে চলাই কেনেকুৱা কি ধৰণে পাইছে, তো সকলোবিলাক আপোনালোকক ক'ব। আজি ফ্লৰেন্স আছে। তো থেংক ইউ ছ' মাছ ফ্লৰেন্স। মই 2014 পৰা মই KTM চলাই আছোঁ। ফাৰ্ষ্ট বাইক was BC RC 200। মই আকৌ কৰিলোঁ ডিউক 200, তাৰপিছত ডিউক 250, আকৌ হাজবৰ্ণা স্ৱাৰ্টলেণ্ড 250 চলালোঁ। এণ্ড ৰাইট নাও মই এতিয়া এডভেঞ্চাৰ 390 চলাই আছোঁ আজি 3 বছৰমানৰ পৰা। ত' অভাৰঅল নাইচ এক্সপিৰিয়েঞ্চ। আৰু এটা টু বি ভেৰি অনেষ্ট, KTM
মানে অলিভত তিনিচুকীয়া হওক বা ডিব্ৰুগড় হওক বা শিৱসাগৰ হওক বা ধেমাজি হওক দে হেভ বিন ভেৰি হেল্পফুল টু আছ আৰু ইমান 5-6 বছৰৰ পিৰিয়ডত বহুতখিনি আমাক হেল্প কৰিছে চ' অল থেংকছ টু দেম আৰু এটা ষ্টাফো বহুত বেছি হেল্পফুল হয় প্লাছ বাইকৰ কথা মই কি ক'ম চবে চলাইছে বাইকৰ কথা জানে তোমালোকে Okay, thank you so much. 100% পাৰ্চেণ্ট ল'ব এনেকুৱা দুটা হেৰি থাকে কিন্তু আদাৰৱাইজ মানে সাংঘাতিক ভাল আৰু মানে মই মানে এনে আগতে মানে ইণ্ডিয়া অলমষ্ট মানে তেওঁ ভিতৰত আছে তেওঁ কাম কৰি আছে তো আপোনালোকৰ যদি কেতিয়াবা ফিউচাৰত কিবা অসুবিধা হয় বা আপোনালোকে কিবা বাইক পাৰ্চেজ কৰোঁ বুলি ভাবে তো তেওঁলোকক কণ্টেক্ট কৰিব পাৰে আৰু বাইকৰ কিবা প্ৰব্লেম হ'লে আপোনালোকে সৌৰভক কণ্টেক্ট কৰিব পাৰে ৰাহুলক কণ্টেক্ট কৰিব পাৰে গান গাই আছে এতিয়া বৰ্তমান গাই আছে চবেই ব্যস্ত হৈ আছে কামত মই অলপমান ভিডিঅ' বনাই লৈছোঁ চাইন্সতে তাৰপিছত মই ব্লগত টাইম দিব পৰা নাই তো ফাইনেলি সকলোবিলাক প্ৰগ্ৰেম হৈ গ'ল এতিয়া সকলোকে সৰু সুৰা গিফ্ট হেম্পাৰ এটা দিয়া হ'ব তো এই প্ৰগ্ৰেম হৈ আছে ধুনীয়াকৈ গোটেইখিনি আছে ভিতৰতে আছে তো এই বাইকবিলাক ইয়াতে পাৰ্কিং কৰি থৈছে সকলোৰে এয়া ডিব্ৰুগড় KTM আমাৰ শ্ব'ৰুম হয় তো আপোনালোকে ভিজিট কৰিম বুলি ক'লে আপোনালোকে কৰিব পাৰে গোটেইখিনি তো ইয়াতে আছে এই শ্ব'ৰুম হৈ গ'ল তো ভিতৰত এতিয়াও বৰ্তমান প্ৰগ্ৰেম চলি আছে তো ভিতৰত আছে তো অলমষ্ট সকলোবিলাক হৈ গ'ল তো প্ৰগ্ৰেম ইমানটো সমাপ্ত হৈছে বাছি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আপোনালোকে এনেকৈ চাই থাকক মৰম দি থাকক আৰু লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু কিবা যদি জানিবলগীয়া আছে তো আপোনালোকক মোক ফোন নম্বৰ দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰক আৰু বাকী নেক্সট টাইম আপোনালোকে বাইকৰ ভিডিঅ' সকলোবিলাক ভিউ 200 ভিডিঅ' আহি আছে নেকি